নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই অৰুন্ধতী ৰয় তোমালোক সকলোকে নতুন এটা ভিডিঅলৈ স্বাগতম জনাইছো আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ গণিতৰ অধ্যায় 14ৰ নতুন এটা অংক এই অংকত আমি বহুপদ ৰাশিক একপদী ৰাশিৰে কেনেকৈ হৰণ কৰে তাৰ বিষয়ে আলোচনা কৰিম এটা উদাহৰণ দিয়া আছে 12x² - 6x divided by 3x 12x² - 6x divided by 3x. 6x common hole আমি কেনেকৈ লিখিব পাৰো 6x into 2x minus 1 divided by 3x. 2 into 2x minus 1 এটো হল ইয়াৰে উত্তৰ এতিয়া next আৰু এটা উদাহৰণ দিয়া আছে 8 into x³ y² z² plus x² y³ z² plus x² y² z³ divided by 2x² y² z². 8 এতিয়া চা প্ৰত্যেকটো পদতে x² পূৰণ হৈ আছে গতিকে আমি x² কমন লব পাৰো নেক্সট প্ৰত্যেকটো পদতে y² পূৰণ হৈ আছে আমি y² টো কমন লব পাৰো আৰু প্ৰত্যেকটো পদতে z² কমন হৈ আছে গতিকে আমি z² কমন লব পাৰো কি থাকিল ইয়াতে x প্লাস এটো y প্লাস এটো হল z divided by 2x² y² z². 8x² y² z² into x plus y plus z divided by 2x² y² z². 4 into x plus y plus z এটো হল ইয়াৰে উত্তৰ এতিয়া next বহুপদ ৰাশিক বহুপদী ৰাশিৰে হৰণ ইয়াৰ এটা উদাহৰণ দিয়া আছে 5x² plus 15x ক x plus 3 ৰে হৰণ কৰা এতিয়া চোৱা আমি এই ৰাশিটোক চাম 5x² plus 15x 5x² plus 15x এই দুটা পদৰ পৰা আমি কি কমন লব পাৰো 5x কি হ'ব x plus 5x into x plus 3 এতিয়া গতিকে 5x² plus 15x x plus 3 ৰে হৰণ কৰিব দিছে x 5x² plus 15x আমি কি পাইছো 5x into x plus 3 divided by x plus 3 এটো ক্যান্সেল কৰি কি থাকিলে 5x এটো হল ইয়াৰে উত্তৰ এটা নেক্সট 4m² plus 4m minus 15 ক 2m minus 3 ৰে হৰণ কৰা প্ৰথমতে আমি লিখি লম 4m² plus 4m minus 15 ইয়াতে m² ৰ হহগ আছে 4 আৰু ইয়াতে ধ্ৰুবক আছে minus 15 4 into minus 15 equal to minus 60 আমি ইয়াতে এনেকুৱা দুটা সংখ্যা বাছি উলিয়াব লাগিব যাৰ পূৰণফল হ'ব minus 60 আৰু যোগফল হ'ব 4 10 into minus 6 equal to minus 60 10 plus minus 6 অর্থাৎ 10 minus 6 equal to 4 4m² plus 10m minus 6m minus 15 2m into 2m plus 5 minus 3 into 2m plus 5
equal to 2m plus 5 into 2m minus 3. গতিকে 4m square plus 4m minus 15 divided by 2m minus 3. 4m square plus 4m minus 15 আমি কি লিখিব পাৰো 2m plus 5 2m minus 3 divided by 2m minus 3 এটা ক্যান্সেল কৰি কি থাকিলে আমাৰ 2m plus 5 এটো হল ইয়াৰে এতিয়া next 16x cube y into x to the power 8 minus y to the power 8 divided by 4xy square into x plus y. প্রথমতে আমি লিখিলম 16x cube y into x to the power 8 minus y to the power 8. ইয়াতে আমি a square minus b square equal to a plus b into a minus b এই অভেদটো আমি ইয়াতে ব্যৱহাৰ কৰিম ইয়াত আমি আকৌ x a square minus b square equal to a plus b into a minus b এই অভেদটো ব্যৱহাৰ কৰিম x square minus y square আমি কেনেকৈ লিখিম x plus y into x minus y গতিকে 16x cube y into x to the power 8 minus y to the power 8 divided by 4x y square into x plus y আমাৰ এইটো হৰণ কৰিব দিছে গতিকে 16x cube y into x to the power 4 plus y to the power 4 into x square plus y square into x plus y into x minus y divided by 4xy square into x plus y. Cancel goal. Sorry goal. Hold on. Equal to 4x cube y into x to the power 4 plus y to the power 4 into x square plus y square into x minus y divided by xy square. এটো আমি কেনেকৈ লিখিব পাৰো equal to 4 into যেহেতু এটো কি হৈছে হৰণ হৈ আছে আৰু ভূমি দুটা একে আমি কি কৰিব পাৰো সূচক দুটা বিয়োগ কৰিব পাৰো x to 4 into x to the power 3 minus 1 into y to the power 1 minus 2 into x to the power 4 plus y to the power 4 into x square plus y square into x minus y. 4 into x square into y to the power minus 1 into x to the power 4 plus y to the power 4 into x square plus y square into x minus y equal to 4x square by y into x to the power 4 plus y to the power 4 into x square plus y square
into x minus y এটো হল ইয়াৰে উত্তৰ নেক্সট এটা উদাহৰণ দিয়া আছে শিক্ষকে শ্ৰেণী কোঠাত কৰিবলৈ দিয়া হৰণ অংক এটা তিনি গৰাকী বান্ধৱীয়ে বেলেগে বেলেগে তলত দিয়া ধৰণে কৰিলে পাৰিজাতে x + 7/7 = x + 1 কৰিলে তমালে x + 7/7 = x কৰিলে মালতীয়ে x + 7/7 = x/7 + 1 কৰিলে কোনে হৰণটো শুদ্ধকৈ কৰিলে কোনে ভুলকৈ কৰিলে আলোচনা কৰা প্ৰথমতে আমি x + 7/7 ইয়াৰ মানটো উলিয়াই চাম x + 7/7 ইয়াক আমি কেনেকৈ লিখিব পাৰো x/7 plus 7/7 x/7 plus 7/7 মানে 1 গতিকে ইয়াৰ মানটো হ'ব x + 7/7 ৰ মানটো হ'ব x/7 + 1 শুদ্ধকে কোনে কৰিছে মালতীয়ে শুদ্ধকে কৰিছে আৰু পাৰিজাত আৰু তমালে ভুলকে কৰিছে মালতীয়ে হৰণটো শুদ্ধকৈ কৰিছে আৰু ভুলকে কোনে কৰিছে পাৰিজাত আৰু তমালে এটো হল ইয়াৰে উত্তৰ এতিয়া নেক্সট এটা উদাহৰণ দিয়া আছে 3x² + 10x + 8 ইয়াতে সোৱা x² ৰ হহগ আছে 3 আৰু ধ্ৰুবক আছে 8 3 * 8 = 24 মানে আমি এনেকুৱা দুটা সংখ্যা বাছি উলিয়াব লাগিব যাৰ পূৰণফল হ'ব 24 আৰু যোগফল হ'ব 10 6 * 4 = 24 আৰু 6 + 4 = 10 গতিকে আমি লিখিব পাৰো 3x² + 6x + 4x + 8 = এই দুটা পদৰ পৰা 3x কমন লৈ আমি কি লিখিব পাৰো 3x * x + 2 প্লাস এই দুটা পদৰ পৰা 4 কমন লৈ আমি লিখিব পাৰো 4 * x + 2 গতিকে x + 2 * 3x + 4 হল ইয়াৰে উত্তৰ এতিয়া নেক্সট উদাহৰণলৈ আহিছো 3x² - 10x + 8 ইয়াতো কি আছে x² ৰ হহগ 3 আৰু ধ্ৰুবক আছে 8 গতিকে 3 * 8 = 24 আমি ইয়াতো এনেকুৱা সংখ্যা দুটা বাছি উলিয়াব লাগিব যাৰ পূৰণফল 24 আৰু যোগফল -10 গতিকে -6 * -4 = 24 - 6 plus -4 মানে -6 - 4 = -10 আমি কি লিখিব পাৰো 3x² - 6x - 4x + 8 3x * x - 2 -4 * x - 2 x - 2 * 3x - 4 হল ইয়াৰে উত্তৰ এতিয়া নেক্সট এটা উদাহৰণ দিয়া আছে 3x² + 10x - 8 ইয়াতে x² ৰ হহগ আছে 3 আৰু ধ্ৰুবক আছে -8 3 * -8 = -24 মানে এনেকুৱা দুটা সংখ্যা বাছি উলিয়াব লাগিব যাৰ পূৰণফল হ'ব -24 আৰু যোগফল হ'ব 10 12 *
minus 2 equal to minus 24. 12 plus minus 2 মানে 12 minus 2 equal to 10. গতিকে আমি লিখিব পাৰো 3x square plus 12x minus 2x minus 8 equal to 3x into x plus 4 minus 2 into x plus 4. X plus 4 into 3x minus 2 হল ইয়াৰে উত্তৰ। নেক্সট উদাহৰণ লিখিছো ইয়াতো সোৱা 3x square minus 10x minus 8 x square হহগ আছে 3 আৰু ধ্ৰুবক আছে minus 8 গতিকে আমি কি লিখিব পাৰো 3 into minus 8 equal to minus 24 মানে ইয়াতো এনেকুৱা দুটা আমি সংখ্যা বাছি উলিয়াব লাগিব যাৰ পূৰণফল হ'ব minus 24 আৰু যোগফল হ'ব minus 10 minus 12 into 2 equal to minus 24 minus 12 plus 2 equal to minus 10 গতিকে আমি লিখিব পাৰো 3x square minus 12x plus 2x minus 8 3x into x minus 4 plus 2 into x minus 4 x minus 4 into 3x plus 2 is হল ইয়াৰে উত্তৰ এতিয়া আমি অনুশীলনী 14.2 থকা প্ৰশ্নসমূহ সমাধান কৰিম Question number 1 তলৰ হৰণবোৰ কৰা ইয়াৰে চোৱা x to the power 5 divided by x square যেতিয়া আমি হৰণ কৰো আৰু যাৰ ভূমি দুটা একে থাকে তেতিয়া হলে আমি কি কৰিব পাৰো হহগ দুটা বিয়োগ কৰিব পাৰো গতিকে এই ক্ষেত্ৰত আমি কি লিখিব পাৰো x to the power 5 minus 2 উত্তৰটো হল x cube next 6p cube by 3p 3 2 গুণ 6 2 into p to the power 3 minus 1 2 into p square all yare uttor the next 36 m cube n square divided by minus 4 m n cube equal to minus 9 m cube n square by m n cube minus 9 into m to the power 3 minus 1 into n to the power 2 minus 3 equal to minus 9 m square n to the power minus 1 আমি কেনেকৈ লিখিব পাৰো equal to minus 9 m square into 1 by n minus 9 m square by n হল ইয়াৰে উত্তৰ আজিৰ অংকত আমি একেটা প্ৰশ্ন সমাধান কৰিলো বাকি থকা প্ৰশ্নবোৰ আমি পৰৱৰ্তী অংকত সমাধান কৰিম ধন্যবাদ